Hello everyone. আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল আজি ভিডিঅ'টোত লৈ আছো কেইটামান ব্যাকৰণৰ কোৱেশ্চন আৰু এটো প্ৰেক্টিস ক্লাছ হিচাপে আপোনালোকে ল'ব পাৰে। সো দেৰি নকৰে ষ্টাৰ্ট কৰিছো আজিৰ ভিডিঅ'টো। ইয়াত চাবো যিখিনি কোৱেশ্চন লৈছো এইখিনি সিটেটৰ কোৱেশ্চন নহয় একচুয়ালি ইয়াত মানে কেভিএনবিছত যি এক্সাম হৈ গৈছিলে অসমীয়া ব্যাকৰণৰ পৰা তাত যিখিনি কোৱেশ্চন আছিল সেইখিনি কোৱেশ্চন মই প্ৰেক্টিস হিচাপে লৈ আহিছো আজি আপোনালোকৰ মাজলৈ। ইয়াত চাবো যিবোৰ কোৱেশ্চন দিছে আমাৰ সিটেটৰ লগত সিমিলাৰ হয় মানে মিল আছে গোটেইখিনি। সো এই কাৰণে মই এটো প্ৰেক্টিস ক্লাছ হিচাপে লৈ আহিছো আপোনালোকৰ কাৰণে। ইয়াত চাবো প্ৰথম কোৱেশ্চনত কি কৈছে যে ফ্ৰিগতিৰ পৰা ডেছ হয় উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰি ফকৰা যোজনাটো সম্পূৰ্ণ কৰা। ইয়াত চাবো কি কৈছে লাষ্ট ইয়াৰৰ যিখিনি মই কোৱেশ্চন চাইছো তাৰ মাজত ফকৰা যোজনাৰ পৰা দুই এটা কোৱেশ্চন আহিছে সিটেটত। সো এই কাৰণে ফকৰা যোজনাটো আমি অলপ চাব লাগিব। সো এনেকুৱা ধৰণৰ নহয় যে বহুত টান আহে একেবাৰে ইজি কোৱেশ্চনে আহে। সো আমি এনেই চালে কৰিব পাৰিম কিছুমান বস্তু আছে। সো ইয়াত যেটো আমাক কোৱেশ্চন সুধিছিলে যে ফ্ৰিগতিৰ পৰা ডেছ হয় এটো ফকৰা যোজনাটো হলে সম্পূৰ্ণ কৰিবলৈ কি লাগিব আমাক। সো কোৱেশ্চনখিনি আপোনালোকে নিজে পঢ়ি এনসাৰ দিবলৈ চেষ্টা কৰিবচোন আৰু হেকত জনাব 10টাৰ ভিতৰত কিমানটা আপোনালোকে শুদ্ধ হৈছে। সো ইয়াত চাব ফ্ৰিগতিৰ পৰা পাণ্ডৱৰ বনবাস হয় খাণ্ডৱদা হয় আৰু কি কৈছে অন্দৰথাং হয় আৰু অগ্নিকাণ্ড হয়। ইয়াত যদি আমি চাও ফ্ৰিগতিৰ পৰা খাণ্ডৱদা যেটো আছে অপচন নম্বৰ 2 এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। যে ফ্ৰিগতিৰ পৰা কি হয় খাণ্ডৱদা হয়। পাণ্ডৱৰ বনবাস বুলি ক'লে এটো বেলেগ এটা বস্তু হৈ গল ন বা অন্দৰথা বুলি কৈছে এটো নহয় বা অগ্নিকাণ্ড বুলি কৈছে এইবোৰ শুদ্ধ নহয় অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। সো চাব ইমান ইজিকে দিছে ন বস্তুবোৰ এনেকুৱাই আহে সিটেটত এনেকুৱাই আহে ইমান এনেকুৱা নহয় যে বহুত টান টান বস্তু দি দিব আমি একেবাৰে কৰিবই নোৱাৰিম বা পৰিচিত নহয় তেনেকুৱা ধৰণৰ নহয় ইজি বস্তুয়ে দিয়ে। এটা আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কি কৈছে চাব যে বিশেষ্য শব্দ দেৱ বিশেষণলৈ পৰিৱৰ্তন কৰা। সো আমাক এটো লাগিবই ন বিশেষ্য বিশেষণ সৰ্বনাম যিখিনি আমি পাইছো আমি আজি মাৰাথান ক্লাছটো লৈছো তাত গোটেইখিনি আলোচনা কৰিছোয়ে মই। সো ইয়াত বিশেষ্যৰ পৰা বিশেষণলৈ পৰিৱৰ্তন কৰিব দিব পাৰে বা কোনটো বিশেষ্য শব্দ হয় বা কোনটো বিশেষণ শব্দ হয়। সো এইবোৰ আমি কি কৰিব লাগিব চিনাকি মানে কৰি বিচাৰি উলিয়াব লাগিব ন। সো এই কাৰণে ইয়াত যদি চাও দেৱ যেটো শব্দ দি আছে দেৱ শব্দটোৰ মানে বিশেষণলৈ পৰিৱৰ্তন কৰিলে কি হ'ব দেৱটো কি হয় এটা নাম শব্দ হয় বিশেষ্য শব্দ হয় হয়নে নাই আৰু এই বিশেষ্য শব্দটোক যদি আমি বিশেষণলৈ পৰিৱৰ্তন কৰো কেনেকৈ হ'ব বা কোনটো শব্দ বিশেষণলৈ পৰিৱৰ্তন কৰা বুজাব। অপচন নম্বৰ 1 ত কৈছে দেবেন্দ্ৰ দেবেন্দ্ৰ বুলি কোৱাৰ লগে লগে কি হ'ব এটোক আমি ইয়াত যদি আমি চাব যাও দেবেন্দ্ৰ দুটা শব্দ লগ লাগি আছে দেৱ যোগ এন্দ্ৰ দেবেন্দ্ৰ ইন্দ্ৰ বুলি কোৱা নাই চাব ইয়াতে ইন্দ্ৰ নহয় দেৱ যোগ এন্দ্ৰ বুলি দি আছে ন দেবেন্দ্ৰ। সো দেবেন্দ্ৰ এটো কি হয় আমি যদি চাও ইয়াত সন্ধি ভাঙাৰ নিচিনা আমি এটো ধৰিব পাৰো দেৱ যোগ এন্দ্ৰ ইয়াত অব আছে আৰু ইয়াত মানে এ আছে। সো ইয়াত আমি কোনটো সন্ধি বুলি ধৰিম এটো তেনেকুৱা ধৰণৰ আমি ক'ব লাগিব। সো ইয়াত আপোনালোকে ক'বচোন দেবেন্দ্ৰ ভাঙিলে এটো কোনটো সন্ধিৰ ভিতৰত ধৰি মানে পৰিব আমি সন্ধিখিনি গোটেইখিনি আলোচনা কৰিছো অলৰেডি। সো এটো কোনটো সন্ধিৰ ভিতৰত পৰিব আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব। আৰু যেটো কৈছে দিবস দিবস বুলি কোৱাৰ লগে লগে এটো বেলেগ শব্দ হৈ গল ন দেৱৰ লগত ইয়াত কোনো মিল নাই দিবস বুলি কোৱাৰ লগে লগে দিন যেটো আছে এয়া ৰজনী যেটো আমি কওঁ ৰজনী বা দিন আছে যে তাৰ সমাৰ্থক শব্দ হিচাপে আমি দিবসক ইউজ কৰিব পাৰো কিন্তু ইয়াত তাৰ মানে দেৱৰ বিশেষণলৈ তেনেকুৱা ধৰণৰ নহব। ইয়াত অপচন নম্বৰ কৈছে দৈবিক আৰু 4ত কৈছে দেৱতা দেৱৰ সমাৰ্থক শব্দই কি হ'ব ইয়াতে দেৱতা হ'ব। সো দেৱৰ বিশেষণ শব্দ নহব এটো। সো আমি যদি চাব যে বিশেষণ শব্দটো হ'ব অপচন নম্বৰ 3 মানে দেৱৰ বিশেষণ শব্দ হ'ব দৈবিক মানে কি এটো মানে যি এজন দৈবিক শক্তি আছে তেও তেনেকুৱা ধৰণৰ আমি ক'ব পাৰো। সো দেৱ দেৱতা এটো সমাৰ্থক শব্দ হয়। সো অপচন নম্বৰ যেটো 3 দি আছিল এটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব। এটা আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ত কি কৈছে চাব অশুদ্ধ বানানটো বিচাৰি উলিওৱা মানে এই চাৰিটা শব্দ যদি আছে তাৰ ভিতৰত অশুদ্ধ বানান কোনটো দি আছে এটো আমি বিচাৰি উলিয়াব লাগিব। অপচন নম্বৰ 1 ত কৈছে মহাকাশ সো চাব মহাকাশ যেটো আছে এটো শুদ্ধ উত্তৰে হয় মানে এটো বানানটো শুদ্ধ হয়। তাৰ পিছত কৈছে অৰ্ণৱ বানানটো ঠিকই আছে অৰ্ণৱ। তাৰ পিছত কৈছে সূৰ্য আৰু 4 নম্বৰত কৈছে পৃথিৱী। সো চাবচোন কোনটো বানান ইয়াত অশুদ্ধ যেন লাগিছে আপোনালোকৰ মানে গোটেইখিনি শুদ্ধ যেন লাগিছে ন। ইয়াত চাব পৃথিৱী বানানটো একেবাৰে শুদ্ধ হয়। ইয়াত যদি আমি চাও এই সূৰ্য বানান যেটো আছে এটো কিছু পৰিমাণে অশুদ্ধ হয়। আজিকালি চাব এটো সূৰ্য বুলি এনেকুৱা ধৰণৰ লিখা হয় কিন্তু আমাক আজিকালিৰ যি ৰাইটিং আছে সেই হিচাপত আমাক সোধা নাই ইয়াত গ্ৰামাটিক্যালি কোনটো ভুল বুলি আমি বিচাৰি উলিয়াব লাগিব ন। সো সূৰ্যটো আমি যদি চাব যাও ইয়াত এটা ই লাগিব মানে দন্ত হৰ লগত দীৰ্ঘকাৰ ঠিকে আছে আৰু অন্তস্থীয় জ যে আছে তাৰ লগত কি এটা লাগিব ইয়ৰ মাত্ৰা এটা লাগিব সূৰ্য বুলি কোৱাৰ লগে লগে সৰি এই ইয়কাৰ যেটো আছে বা ইয়ৰ মাত্ৰা যেটো আছে আমি কওঁ সেই ইয়ৰ মাত্ৰাটো ইয়াত লাগিব নহলে এটোক আমি শুদ্ধ বানান বুলি ক'ব নোৱাৰো। সো আজিকালি চাব এনেকুৱাকৈও লিখা হয় কিন্তু একচুয়ালি শুদ্ধ বানানটো হৈছে এটো। সো আমাক যেটো অশুদ্ধ বানানটো উলিয়াব দিছিলে ন অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 4 ইয়াত কি কৈছে চাব হুচল শব্দটোৰ বিপৰীত অৰ্থসূচক শব্দটো হৈছে এই হুচল যেটো শব্দ আছে এই হুচল শব্দটোৰ বিপৰীত মানে অৰ্থসূচক শব্দ কোনটো হ'ব আমি ক'ব লাগে। অপচন 1 ত কৈছে অচল 2 ত কৈছে অবিচল 3 ত কৈছে সুগম আৰু 4 ত কৈছে সুলভ। সো এইবোৰ অপচন চাব ইয়াত হুচল বুলি কোৱাৰ লগে লগে কি হয়
মানে য'ত আমি চলাচল কৰিব পাৰো, য'ত যিখিনি বস্তু আমাৰ কাৰণে কি হয় মানে একেবাৰে তেনেকুৱা ধৰণৰ সুগম হয় বস্তুখিনি, তেনেকুৱা ধৰণৰ আমি ক'ব পাৰো সুচল। মানে সুচল বুলি কোৱাৰ লগে লগে ইয়াৰ বিপৰীত অৰ্থ শব্দটো হ'ব অচল। অপশ্যনৰ যিটো 1 দি আছে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু যিটো দি আছে অবিচল, অবিচল বা সুচল বা সুগম যিখিনি আছে আমি যদি চাব যে ইয়াত মানে সিমিলাৰ বুলি ধৰিব পাৰো, সমাৰ্থক শব্দৰ ভিতৰতে ধৰিব পাৰো। অবিচল মানে কি, যে সুচল হৈ আছে তেনেকুৱা ধৰণৰ বস্তুখিনি, মানে অবিচল বুলি কোৱাৰ লগে লগে সুচল ইয়াত বুজোৱা হৈছে। অচল বুলি কোৱাৰ লগে লগে কি হৈ গ'ল, আমাৰ বস্তুখিনি উপলব্ধ নাই বা তেনেকুৱা ধৰণৰ যোৱাৰ ৰাস্তাটো একেবাৰে তেনেকুৱা ধৰণৰ অচল, তেনেকুৱা ধৰণৰ আমি ক'ব পাৰো, বা তেওঁ চলাৰ অৱস্থাটো বহুত বেয়া, একেবাৰে অচল হৈ আছে, তেওঁ চলিব পৰা নাই, তেনেকুৱা ধৰণৰ আমি ক'ব পাৰো। ইয়াত কৈছে সুগম, সুগম মানে যলৈকে আমি যাব পাৰো, তেনেকুৱা ধৰণৰ সুগম। ইয়াৰ বিপৰীত আমি যদি চাব যে ইয়াৰ বিপৰীত কি হ'ব, মানে দুৰ্গম হ'ব। সুগমৰ বিপৰীত আমি চাব গ'লে ইয়াৰ বিপৰীত দুৰ্গম হ'ব। দুৰ্গম মানে য'ত আমি যাবলৈ মানে অসুবিধা আছে, যাব নোৱাৰি, তেনেকুৱা ধৰণৰ। চ' ইয়াক দুৰ্গম বুলি ক'ব পাৰিম। আৰু যিটো সুলভ বুলি কৈছে, সুলভ মানে আমি যিখিনি আমাৰ কাৰণে উপলব্ধ হয় বস্তুখিনি, সুলভ মানে আমি পাওঁ সচৰাচৰ, চ' এইখিনিক আমি সুলভ বুলি ক'ব পাৰো। চ' ইয়াত যদি যি হিচাপে আমাক দিছিলে সুচলটোৰ বিপৰীত শব্দটো হ'ব অচল। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত কি কৈছে চাব, যে বহাগত ধুনীয়া কপৌ ফুলবোৰ ফুলে, উদ্ধৃত বাক্যটোত থকা বিশেষণ পদটো হৈছে। ইয়াত চাব বিশেষণ পদটো আমাক লাগে ন, বিশেষণ পদ চাব, ইয়াত পৰীক্ষাত এটা হ'লেও পাব আপোনালোকে যে এইটো কোনটো বিশেষণ শব্দ হয়, তেনেকুৱা ধৰণৰ আহে। চ' ইয়াত চাব বহাগ মাহত ধুনীয়া কপৌ ফুলবোৰ ফুলে, এই বহাগ মাহত এই ধুনীয়া কপৌ ফুলবোৰ কি কৰিছে, ফুলিছে। এই বাক্যটো যিটো দি আছে, এই বাক্যটোৰ মাজৰ পৰা কোনটো মানে বিশেষ্য শব্দ হয় আপোনালোকে প্ৰথমে ক'বচোন। বিশেষ্য যিটো শব্দ আছে, বিশেষ্য শব্দ বুলি কোৱাৰ লগে লগে কপৌ যিটো আছে, কপৌটো বিশেষ্য শব্দ হ'ব। ফুল যিটো শব্দ আছে, মানে ফুলে বুলি দিছে ন, ফুলে বুলি নাথাকি ফুল বুলি থাকিলে এইটো বিশেষ্য শব্দ হ'ব। বহাগ বুলি কোৱাৰ লগে লগে এইটো বিশেষ্য শব্দ হ'ব। মাহ এইবোৰ বিশেষ্য শব্দই হয়। আৰু যদি আমি বিশেষণ শব্দ চাব যাওঁ, বিশেষ্য মানে কি, নাম বুজোৱা শব্দ যিবোৰ আছে এইবোৰ বিশেষ্য শব্দ হয়। আৰু বিশেষণ শব্দ হ'বলৈ হ'লে কি লাগিব, মানে এই নাম শব্দ যিখিনি আছে, এই নাম শব্দখিনিৰ গুণ বা দোষ তেতিয়া বুজাব লাগিব, তেতিয়া আমি কি বুলি ক'ব পাৰিম, ইয়াক বিশেষণ শব্দ বুলি ক'ব পাৰিম। ইয়াত চাব এই কপৌ ফুলপাহ যে আছে, এই কপৌ ফুলপাহৰ ইয়াত কি কৰিছে, কেনেকুৱা ধৰণৰ কপৌ ফুলপাহ হয়, ধুনীয়া হয় নে বেয়া হয়, লেতেৰা হয়, কেনেকুৱা ধৰণৰ হয়। ইয়াত ধুনীয়া, ইয়াৰ গুণখিনি বুজাইছে। কপৌ ফুলপাহ কেনেকুৱা ধৰণৰ হয়, বহুত ধুনীয়া হয়। চ' ইয়াক আমি কি বুলি ক'ব পাৰিম, এইটোৱে হ'ব ইয়াৰ মানে বিশেষণ শব্দ। চ' ধুনীয়া, অপশ্যন নম্বৰ যিটো 2 দি আছে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। চ' আকৌ এনেকুৱা ধৰণৰ আহিব পাৰে, চ' বহুত ধুনীয়া বুলি দিব পাৰে, বহুত বহুত ধুনীয়া, মানে কপৌ ফুলপাহ বহুত ধুনীয়া, মানে এনেকুৱা ধৰণৰ নহয়, বহাগত বহুত ধুনীয়া কপৌ ফুলবোৰ ফুলে, এনেকুৱা ধৰণৰ চাপোজ দিয়া থাকিলে। চ' এই বহুত শব্দটো যদি আমাক ক'ব দিয়ে যে এই বহুত শব্দটো কেনেকুৱা ধৰণৰ শব্দ, আমি বিচাৰি উলিয়াব লাগে ইয়াৰ মাজৰ পৰা। বিশেষণ শব্দ হ'ব, বিশেষ্য শব্দ হ'ব, নে অব্যয় শব্দ হ'ব, নে ইয়াত বিশেষণীয় বিশেষণ হ'ব, তেনেকুৱা ধৰণৰ অপশ্যন দিয়া থাকিছে। চাপোজ ইয়াৰ পৰা আমি ক'ব লাগে এই বহুত শব্দটো কেনেকুৱা ধৰণৰ শব্দ হয়। চ' ইয়াত চাব এই কপৌ ফুলপাহৰ মানে গুণ বুজাবলৈ ধুনীয়া শব্দটো ব্যৱহাৰ কৰা হৈছে ন। চ' কিমান ধুনীয়া, বহুত ধুনীয়া, এই বিশেষণৰ আকৌ বিশেষণ ইয়াত দিয়া গৈছে, বিশেষণৰ বিশেষণ। চ' ইয়াক আমি ক'ব পাৰো বিশেষণীয় বিশেষণ। অপশ্যন মানে তেনেকুৱা ধৰণৰ অপশ্যন থাকিলে এইটো আমি তাক মানে শুদ্ধ বুলি ক'ম। চ' ইয়াত আমাক যিখিনি সুধিছিলে সেই হিচাপত অপশ্যন নম্বৰ যিটো 2 আছে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। চ' এইবোৰ মনত ৰাখিব, এইবোৰ কুৱেশ্যন আহে পৰীক্ষাত, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত কি কৈছে চাব, তলত দিয়া বাক্যকেইটাৰ মাজৰ পৰা ব্যাকৰণগতভাৱে শুদ্ধ বানানটো বাছি, মানে শুদ্ধ বাক্যটো বাছি উলিয়াবলৈ দিছে। ইয়াত 4টা বাক্য দিছে, এই 4টা বাক্যৰ ভিতৰত কোনটো বাক্য শুদ্ধ সেইটো আমি বাছি উলিয়াব লাগে। অপশ্যন নম্বৰ 1ত কৈছে সেইদিনা পূব দিশে পোহৰ দেখা, মানে সেইদিনা পূব দিশে পোহৰ দেখা, এই বাক্যটো কেনেকুৱা ধৰণৰ হৈছে, বাক্যটো ভাল হোৱা নাই ন, অসম্পূৰ্ণ যেন লাগিছে, কেনেকুৱা ধৰণৰ হৈছে, ঠিক হোৱা নাই। চ' এইটো শুদ্ধ নহ'ব। 2 নম্বৰত কৈছে যে কোনোদিনা পূব দিশে পোহৰ দেখা, মানে কোনদিনা পূব দিশে পোহৰ দেখা। চ' এইটো তেনেকুৱা ধৰণৰ বাক্য হয়, সম্পূৰ্ণ শুদ্ধ হোৱা নাই বাক্যটো। তাৰপিছত কৈছে এতিয়া পশ্চিম আকাশত বেলি ডুবিছিল। চ' এতিয়া আৰু বেলি ডুবিছিল বুলি কোৱাৰ লগে লগে ইয়াৰ মাজত ডিফাৰেঞ্চ মানে লাগিব, মানে এতিয়া বুলি কোৱাৰ লগে লগে বৰ্তমান কাল বুজাইছে, আৰু ডুবিছিল বুলি কোৱাৰ লগে লগে অতীত কাল বুজাইছে। চ' এটা বাক্যতে এটা বৰ্তমান কালৰ শব্দ বা এটা অতীত কালৰ শব্দ থাকিলে এইটো কেতিয়াও শুদ্ধ নহ'ব। চ' এইকাৰণে মনত ৰাখিব লাগিব, এতিয়াটো হৈছে বৰ্তমান কাল আৰু ডুবিছিল হৈছে অতীত কাল। চ' এইটোও শুদ্ধ নহ'ব। চ' এনেকুৱা ধৰণৰ হ'ব লাগিছিলে যেতিয়া পশ্চিম আকাশত বা তেতিয়া পশ্চিম আকাশত বেলি ডুবিছিল, তেতিয়া হ'ব লাগিছিলে, তেতিয়া হ'লে এইটো শুদ্ধ হ'ল হয়। আৰু 4 নম্বৰত কৈছে যে তেতিয়া পশ্চিম আকাশত বেলি ডুবিছিল, আছে এইটো দিয়াই গৈছে ইয়াতে। চ' এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 4 নম্বৰটো মানে ইয়াত তেতিয়া বুলি দিছে আৰু ইয়াত ডুবিছিল বুলি দিছে, চ' এইটো অতীত কালত বুজোৱা গৈছে। চ' অপশ্যন নম্বৰ 4টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত কি কৈছে চাব, প্ৰত্যাশা শব্দটোৰ সন্ধি ভাঙি দেখুওৱা। এই যিটো শব্দ দিছে প্ৰত্যাশা, এই শব্দটোৰ আমি কেনেকৈ সন্ধি ভাঙিব পাৰো আমি ক'ব লাগে। ইয়াত কৈছে প যোগ ৰ যোগ ত যোগ য় যোগ, মানে এইটো আধা আধা, এই চাব ইয়াত তলত যিটো
কি দিয়া আছে হস্যন্ত এইটোক আমি হস্যন্ত বুলি কওঁ কোনো এটা শব্দৰ তলত এনেকুৱা ধৰণৰ মানে ৰেফৰ নিচিনা দিয়া থাকিলে তাক আমি কি বুলি ক'ব পাৰো হস্যন্ত অসমীয়াত মনত ৰাখিব হস্যন্ত বুলি ক'ব পাৰো আৰু এইটো সন্ধিৰ ক্ষেত্ৰত বহু পৰিমাণে লাগতিয়াল হয় এইটো চাব এই হস্যন্তটো সন্ধিৰ ক্ষেত্ৰত আমি বহুত গুৰুত্বপূৰ্ণ হয় সো কোনোবা এটা শব্দত যদি দিয়া থাকে সাপোজ মই কৈছো সন্ধিৰ ক্ষেত্ৰতে বিভিন্ন শব্দ থাকিব পাৰে যদি এইটো হস্যন্ত বুলি দিয়া থাকে তেতিয়া গম পাব যে এইটো কি থাকিব আধা হয় বৰ্ণটো আৰু আধা হোৱাৰ লগে লগে ইয়াক আমি কি বুলি ক'ব পাৰিম মানে এইটো ব্যঞ্জন সন্ধি হ'ব আৰু যদি এনেকুৱা ধৰণৰ তলত এনেকুৱা ধৰণৰ চিন নাথাকে খালি এনেকুৱা ধৰণৰ মানে খালি বৰ্ণটো থাকে তেতিয়া মনত ৰাখিব সাপোজ কহে দি আছে লাষ্টত ক বুলি কোৱাৰ লগে লগে তাত কি থাকিব কৰ লগত এটা অ লাগি থাকে ন কৰ লগত এটা অ লাগি থাকে আৰু কৰ লগত অ লাগি থকাৰ লগে লগে এইটো কি হ'ব স্বৰসন্ধি মানে লাষ্টতো প্ৰথম বৰ্ণ যেটো আছিলে মানে প্ৰথম শব্দটোৰ লাষ্টৰ বৰ্ণটোত ক বুলি দিয়া আছে সাপোজ আৰু লাষ্টৰ মানে সেকেন্ড যেটো বৰ্ণ আছিলে তাত কি দিয়া আছে অ বুলি দিয়া আছে সো ইয়াত চাব এইটো কি সন্ধিৰ উদাহৰণ হ'ব এইটো ব্যঞ্জন সন্ধি নহয় স্বৰসন্ধিয়ে হ'ব তাৰ কাৰণটো কি ক বুলি কোৱাৰ লগে লগে ইয়াত অ এটা লাগি আছে সো এই কাৰণে এইটো স্বৰসন্ধি হ'ব আৰু যদি কৰ তলত এনেকুৱা ধৰণৰ হস্যন্তডাল লগাই দিয়া থাকে তেতিয়া হ'ব ই ব্যঞ্জন সন্ধি তাৰ মানে কি বৰ্ণটো আধা হৈছে সব এইটো ব্যঞ্জনে হৈ আছে তেতিয়া সো তেতিয়া আমি কি বুলি ক'ম এইটো ব্যঞ্জন সন্ধি বুলি ক'ব পাৰিম সো এইটো মনত ৰাখিব হস্যন্তটো একেবাৰে গুৰুত্বপূৰ্ণ হয় সন্ধিৰ ক্ষেত্ৰত সো আৰু আমি যদি চাও সন্ধি মানে ভাঙিলে এনেকুৱা ধৰণৰ নহয় যে আচ্ছা এই কোৱেশ্চনটো সন্ধিৰ আছিলে ন সো এনেকুৱা ধৰণৰ আমি ভাঙিব নোৱাৰো এটাকে ভাঙিব নোৱাৰো এইটো কেতিয়াও শুদ্ধ নহব এইটো কি হ'ব লাগিব আমাৰ মানে দুটা শব্দ থাকিব লাগিব তিনিটা শব্দ আমি তেনেকুৱা ধৰণৰ সন্ধি নাভাঙো দুটা শব্দ হ'ব আৰু তাৰ মাজত প্লাস চিহ্ন এটা থাকিব সো এই দুটা আমি এনে এলিমিনেট কৰিব পাৰো প্ৰ যোগ ত্য যোগ আশা তেনেকুৱা ধৰণৰ নহব ইয়াত কৈছে প্ৰতি যোগ আশা আৰু প্ৰযোগ আশা হলে প্ৰত্যাশা কেতিয়াও নহব সো প্ৰতি যোগ আশা ইয়াত কি হৈছে প্ৰত্যাশা হৈছে সো ইয়াত মনত ৰাখিব এই যিখিনি মানে কি দি আছে প্ৰতি আৰু আশা দি আছে সো আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাবচোন এইটো কোনটো সন্ধিৰ ভিতৰত আমি ধৰিম ইয়াক মানে কি সন্ধি হ'ব স্বৰ সন্ধি হ'ব ব্যঞ্জন সন্ধি হ'ব না বিসৰ্গ সন্ধি হ'ব এইটো কমেন্ট কৰি জনাবচোন সো আমাৰ এইটো শুদ্ধ উত্তৰটো আছিল অপচন নম্বৰ 3 প্ৰতি যোগ আশা প্ৰত্যাশা এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কি কৈছে চাব যে বতা শব্দটোৰ সমাৰ্থকসূচক শব্দটো হৈছে মানে বতা যি শব্দটো দি আছে এই শব্দটোৰ সমাৰ্থকসূচক শব্দ আমাক লাগে এইটো কোনটোক আমি সমাৰ্থকসূচক শব্দ বুলি কম বতাহৰ ইয়াত অপচন নম্বৰ 1 ত কৈছে কি অনিল বুলি কৈছে 2 ত কৈছে অৰ্ণৱ 3 ত কৈছে নীৰদ আৰু 4 ত কৈছে নীৰজ সো আমি যদি চাব যাও ইয়াৰ সমাৰ্থক শব্দটো কি হয় আমি ক'ব লাগে ন ইয়াত চাব বতাহ বুলি কোৱাৰ লগে লগে তাৰ বিভিন্ন ধৰণৰ সমাৰ্থক শব্দ আছে আৰু আমি যদি চাও ইয়াত এই অনিল যেটো শব্দ দি আছে এই অনিল শব্দটোৱে কি হয় বতাহৰ সমাৰ্থক শব্দ হয় সো আমাৰ বাকি যিখিনি অপচন দি আছে অৰ্ণৱ বুলি কোৱাৰ লগে লগে ইয়াৰ বেলেগ অৰ্থ বুজাব নীৰদ বুলি কোৱাৰ লগে লগে বেলেগ নীৰজ বুলি কোৱাৰ লগে লগে এইবোৰ মানে বেলেগ বেলেগ অৰ্থ বুজাব নীৰদ মানে কি হয় নীৰদ মানে চাব মেঘ যে আছে মেঘ যে হয় মেঘক আমি নীৰদ বুলি ক'ব পাৰো সো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শব্দ আছে এইবোৰ আমি চাব লাগিব মানে মেঘক আমি আৰু বিভিন্ন ধৰণৰ মানে এইটো নীৰদ বুলি কোৱাৰ লগে লগে নীৰদ বুলি মেঘ বা মেঘক আৰু কিছুমান শব্দ আমি ক'ব পাৰো জলদ জলদ বাৰিদ এনেকুৱা ধৰণৰ সমাৰ্থক শব্দ আমাৰ কিছুমান লাগিব এই সমাৰ্থক শব্দবোৰ নাজানিলে আমি এনসাৰ দিবলৈ টান হ'ব সো মনত ৰাখিব বতা শব্দটোৰ সমাৰ্থকসূচক শব্দ কি হ'ব অনিল ইয়াৰ সমাৰ্থকসূচক শব্দ হ'ব আৰু মেঘৰ বুলি কোৱাৰ লগে লগে বা নীৰদ বুলি কোৱাৰ লগে লগে এইবোৰ আহিব আৰু নীৰজ বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব মানে যিখিনি পানী যত থাকে আৰু তেনেকুৱা ধৰণৰ কলে আমি নীৰজ বুলি কম নীৰজ মানে পানী যত আছে আৰু সাগৰ বা তেনেকুৱা ধৰণৰ যিখিনি শব্দ আছে তাক আমি কি বুলি ক'ব পাৰো মানে নীৰজ তেনেকুৱা ধৰণৰ আমি ক'ব পাৰো সো আমাক যেটো সুধিছিলে বতাহৰ সমাৰ্থক শব্দটো হ'ব অনিল এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 9 ইয়াত কি কৈছে চাব ফুল ফুলনি ধান ধাননি ঘাঁ ইয়াৰ কি হ'ব লগত কি মিলাব পাৰি আমি সো এটা একেবাৰে ইজি হয় এটো হয় ঘাঁহৰ লগত ঘাঁহনি অপচন নম্বৰ 1 দি আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 10 ইয়াত কি কৈছে চাব হাল বায় হাক কুটে খৰি কাটে ফুল তেজ ইয়াত চাব ইয়াত আৰু এটা বস্তু লুকাই আছে ইয়াতে হাল বায় বুলি কোৱাৰ লগে লগে ইয়াত কি মানে লগ লাগিছে ইয়াতে ক্ৰিয়া যেটো আছে সমাপিকা ক্ৰিয়া হৈছে নে অসমাপিকা ক্ৰিয়া আছে ইয়াৰ মাজত মানে আমি এই বস্তু দুটাও আনিব পাৰো যে হাল বায় বুলি কোৱাৰ লগে লগে কি হৈছে ইয় চিনটো আছে ন ইয় থকাৰ লগে লগে মানে ইয়াত চাব মানে সমাপিকা আৰু অসমাপিকাৰ মাজত সামান্য এটা ডিফাৰেন্স আমি আনিব পাৰো আৰু নিজৰ ধৰণে এটো কৰিছো আৰু এনেকুৱা ধৰণৰ গ্ৰামাৰ দিয়া নাই যদিও মই সুবিধাৰ কাৰণে কৈছো ইয় থকাৰ লগে লগে চাব এটো সম্পূৰ্ণ আমি ধৰিম সম্পূৰ্ণ ইয় যত আছে এটো একেবাৰে কি হৈছে সম্পূৰ্ণ হৈছে বাক্যটো আৰু ই যত আছে এটো অসম্পূৰ্ণ হয় মানে অসম্পূৰ্ণ হয় আৰু সম্পূৰ্ণ হোৱাৰ লগে লগে কি সমাপিকা ক্ৰিয়া আৰু যেটো অসম্পূৰ্ণ হৈ আছে এটো অসমাপিকা ক্ৰিয়া বুলি ধৰিম সো ইয়াত চাব হাল বায় খৰি কুটে খৰি কাটে মানে হাক কুটে ন হাক কুটে বা খৰি কাটে মানে
ইয়াৰ এনেকুৱা কোৱাৰ লগে লগে কি হৈছে মানে ফুলৰ লগত কেনেকুৱা ধৰণৰ হ'ব ফুলে অপশ্যন নম্বৰ যেটো ক'ত দি আছে আচ্ছা ফুলে নাই ইয়াত ফুল তুলে থাকিব লাগিব ন অপশ্যন নম্বৰ যেটো 4 দি আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ সো ইয়াত মনত ৰাখিব সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া যদি আমি ক'ব যাওঁ ইয়াত হাল বায় মানে শাক কুটে খৰি কাটে এইবোৰ সমাপিকা ক্ৰিয়াৰ ভিতৰত ধৰিম না অসমাপিকা ক্ৰিয়াৰ ভিতৰত ধৰিম আপুনি কমেন্ট কৰি জনাবচোন ইয়াত মই যিখিনি আছিল এইখিনি কৈ দিলো সো আজিৰ ভিডিঅ'তে 10টা কোৱেশ্চন আছিলে যদি ভিডিঅ'বোৰ ভাল পায় লাইক শেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব আৰু যদি কোনোবাই এতিয়াও আমাৰ এই যিটো মাৰাথন ক্লাছ আছিলে মাৰাথন ক্লাছটো চোৱা নাই এতিয়াও সো চেনেলটো ভিজিট কৰি সেইটো চাই ল'ব পাৰিব সো ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে ধন্যবাদ